দলগতভাৱে মই ক'ব নোৱাৰিম আমি দলৰ সমস্যা যে এই কথাবিলাক আলোচনা কৰিব আমিতো এটা কথা ঠিক যে আমাৰ নতুন সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই হওক বা আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াই হওক আপোনালোকে দেখিছে সকলোৱে কৈছে যে আমি বিজেপি আৰু ইউডিএফৰ বিৰোধী সকলো ঐক্যবদ্ধ হ'ব লাগে সেইটোত ময়ো একেবাৰে 100% আমাৰ মত যে আমি সকলো ঐক্যবদ্ধ হৈ এবাৰ বিজেপি বিৰুদ্ধে আমি যুঁজিব লাগে তাত ইউডিএফক আমি লগত ল'ব নালাগে কিন্তু যদি মই এতিয়া দিল্লীত আছোঁ সংসদত আছোঁ বহু কথা আপোনাৰ তন্নকে মই জানা নাই কিন্তু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ আৰু মই আজিকালি এজন ধৰি লওক ৰাজনৈতিকভাৱে সচেতন ব্যক্তি হিচাপে মই খবৰ ৰাখিছোঁ কালি যিখিনি কথা অখিল গগৈ ডাঙৰীয়াই কৈছে সেই কথাটো কি কাৰণে কৈছে মই গম পোৱা নাই হয়তো তেওঁ ভাবিছে যে কংগ্ৰেছৰ লগত আৰু মিত্ৰতা আমি নকৰোঁ আৰু যদি মিত্ৰতা নকৰোঁ তেতিয়াহ'লেতো আমাৰ ক'বলগীয়া একো নাই আৰু যদি কৰে পিছততো তাত বিজেপিয়ে আকৌ তেওঁ ক'বলৈ সুবিধা পাব যে তুমিয়ে কৈছিলা যে কংগ্ৰেছক এনেধৰণে কংগ্ৰেছ বেয়া আকৌ তুমি কিয় কৰিছা গতিকে মই এই কথাখিনি ভালকৈ বুজি উঠা নাই যে এই কথাখিনি তেওঁ কি কাৰণে ক'বলগীয়া হ'ল বা কিয় কৈছে তেওঁ মিত্ৰতা বিচাৰিছে বুলি মাজতে কোৱা নিচিনা লাগিলে আকৌ এতিয়া তেওঁ তেনেধৰণৰ কথাটো ক'লে আকৌ তেওঁ কৈছে যে ৰাইজৰ দলৰ যদি চৰকাৰ হয় তেতিয়াহ'লে চাৰিটা কাম তেওঁ কৰিব এতিয়া সাধাৰণ মানুহে সিদ্ধান্ত ল'ব যে ৰাইজৰ দলৰ চৰকাৰ হ'ব নে নহয় যদি হয়তো তেওঁ তেতিয়া সেই কথাখিনি কৰাৰ কাৰণে যিখিনি কথা কৈছে ৰাইজে বিচাৰ কৰি চাব গতিকে ৰাইজে যিকেইটা কথা কৈছে মই অসমলৈ এই আমাৰতো কালি শুক্ৰবাৰ এনে গৈ আছোঁ মই কালি এইখিনি কথা সুধিলে ভালকৈ উত্তৰ দিব পাৰিম কিন্তু মই ৰাইজৰ দলৰ চৰকাৰ হ'বনে নহয় সেইটো ৰাইজে সিদ্ধান্ত ল'ব যদি হয় তেতিয়া তেওঁ সেই চাৰিটা কথা কৰিব ৰাইজে এতিয়া ভোটটোলৈ দিবলৈ যাওঁতে প্ৰথমে চিন্তা কৰিব অখিল গগৈ ডাঙৰীয়াই কৈছে যে আমাৰ চৰকাৰ হ'লে এই চাৰিটা কাম কৰিম